ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ 6 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল সোমবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি, তাৰপিছতে কৃষ্ণা সপ্তমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব সৌভাগ্য যোগ, তাৰপিছতে শোভন যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, তাৰপিছতে মীন ৰাশি আৰম্ভ হ'ব। আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে শূদ্ৰবন নৰগণ মৰণত দ্বীপদোষ। আজি যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:15। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকল দিনটো শুভ দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে যিখিনি আপোনালোকৰ সমস্যা আছিল সেই সমস্যাখিনি কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে। আজি মনত ৰাখক বুলি কৈছে, কাম আৰম্ভ কৰাৰ আগতে সূৰ্য দেৱতাক আপোনালোকে প্ৰণাম কৰক বুলি কৈছে, বা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। 6 জুলাই মেঘ ৰাশিৰ লোকসকলৰ বাবে কৰ্মময় আৰু উজ্জ্বলৰ দিন। আজি আপোনালোকৰ সাহস নেতৃত্ব আৰু যোগ্যতাই সকলোকে পোহৰ পেলাব। কিন্তু সন্ধি মংগলৰ আপোনালোকৰ বাবে প্ৰেম আৰু খৰখেদাৰ সিদ্ধান্তৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। মাহৰ আৰম্ভণি হোৱাত নতুন কামৰ বাবে এটা শুভ সময়। কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা উজ্জ্বল আৰু শুভ সুযোগ ভৰা বুলি কৈছে। কেৰিয়াৰ সম্পূৰ্ণ উজ্জ্বল। আপোনালোকৰ দক্ষতা পৰিশ্ৰমে আজি সকলোতে স্বীকৃতি পাব। চিনিয়ৰসকলে বা আপোনালোকৰ বছে আপোনালোকৰ কামৰ শলাগ ল'ব। নতুন যুগ, নতুন সুযোগ, নতুন প্ৰশিক্ষণ ক্লাছ বা আপোনালোকৰ কৰ্পৰেট আপোনালোকৰ যাত্ৰাৰ অফাৰ আহিব পাৰে। বিশেষ ক্ষেত্ৰ প্ৰশাসন, মিডিয়া, বিক্ৰী, মাৰ্কেটিং, খেল আৰু প্ৰতিৰক্ষাৰ লগত জড়িত মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো বিজয়ৰ দিন বুলি কৈছে। ধৰ্মৰ জ্ঞান, ধৰ্মৰ দৰ্শন আৰু উচ্চ শিক্ষাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। সাৱধান হ'বলগীয়া বিশেষকৈ দিশকেইটা হৈছে এই সময়খিনিত বিল পৰিশোধ, প্ৰজেক্ট শেষ কৰাৰ ফাইল গুচোৱা আপোনালোকৰ বাবে দিনটো অতি উত্তম। সৰু সুৰা কামবোৰ পেলাই নাৰাখিব। টেনশ্যন এৰক। বেছি কামৰ চাপ আৰু টেনশ্যনৰ পৰা আঁতৰি থাকক। নিজৰ বাবে 10 পৰা 15 মিনিট আপোনালোকে সময় উলিয়াওক, নহ'লে ভাগৰ লাগিব। আজি আৰ্থিক অৱস্থাৰ নিয়ন্ত্ৰণত ৰাখিব। খৰচ, ধৰ্মীয় যাত্ৰা, ধৰ্মীয় কাম, যাত্ৰা, ঘৰৰ সৰু সুৰা কামত ধন আপোনালোকৰ ব্যয় হ'ব পাৰে, খৰচ হ'ব পাৰে। আজি অনাৱশ্যক বিশেষকৈ কিনা বেচা আৰু আপোনালোকে অপ্ৰয়োজনীয় শ্বপিং এৰিব লাগিব। আজি লোৱাৰ আৰ্থিক সিদ্ধান্ত ভাবি চিন্তি লওক। লাভ, আয়ৰ নতুন উৎসৱৰ কথা চিন্তা কৰাৰ বাবে দিনটো ভাল। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম জীৱন অলপ ধ্যান ৰাখিব। শনি আৰু মংগলৰ স্থিতিয়ে মতভেদ আৰু অলপ দূৰত্বৰ সৃষ্টি কৰিব পাৰে। সৰু কথাত কাজিয়া হ'ব পাৰে। কি কৰিব, খৰখেদা নকৰিব, ভাবি চিন্তি কথা কওক, দূৰত্ব ৰাখক। সম্ভৱ হ'লে আজি প্ৰিয়জনক কমকৈ লগ কৰাটো ভাল হ'ব। মেছেজ বা ফোনত কমকৈ কথা পাতক। খং নিয়ন্ত্ৰণ কৰক। আজি আপোনালোকৰ খৰধৰ স্বভাৱে সম্পৰ্কত আঘাত দিব পাৰে বুলি কৈছে। বিবাহৰ বাবে সংগীৰ লগত ঘৰুৱা দায়িত্ব ভগাই লওক বুলি কৈছে। কাজিয়া নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মুখৰ সমস্যা, বেছি খোৱা জাংক ফুড পৰিহাৰ কৰিব লাগিব। টেনশ্যনৰ বাবে ওজন বৃদ্ধি বুলি কৈছে। এচিডিটি গেছৰ সমস্যা বাঢ়িব পাৰে আজি। তাৰপিছত আঘাতৰ যুগ বুলি কৈছে। মংগল প্ৰধান ৰাশি হোৱাত বিশেষকৈ সৰু কটা চিঙা, জুই, গৰম বস্তুৰ পৰা সাৱধান হ'ব লাগিব। আজি পাতল খাদ্য খাওক, পানী বেছিকৈ খাওক, 20 মিনিট আপোনালোকে যোগাসন কৰক, ভাল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন স্কিল শিকা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিনটো ভাল। গুৰু বা জ্যেষ্ঠৰ পৰামৰ্শ মানি চলক। মনোযোগ আপোনালোকৰ বিচলিত নকৰিব। যাত্ৰাৰ ক্ষেত্ৰত উত্তৰ আৰু পূব দিশটো ভাল। শুভ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা 12টা বজাৰ সময়খিনিত। গুৰুত্বপূৰ্ণ মিটিং বা সাক্ষাৎকাৰৰ বাবে ভাল সময় বুলি কৈছে। আজি মনত ৰাখিব লাগিব এই সময়খিনিত 3টা কথাৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকে কৰিব লাগিব, পৰিশ্ৰম কৰি যাওক। আপোনালোকৰ কামে আপোনালোকক আগুৱাই নিব আৰু সৰু সৰু কামবোৰে আপোনালোকক শেষ কৰিব। আজি যিখিনি সৰু সুৰা কাম আছে সেইখিনি আজিয়ে শেষ কৰক বুলি কৈছে। নকৰিব প্ৰেমত বিশেষকৈ খৰখেদা নকৰিব। তৰ্ক বা খং কৰা, কোনো ডাঙৰ ঋণ বা বিনিয়োগ আপোনালোকে নকৰিব তৎক্ষণাত। মই শান্ত আৰু নিয়ন্ত্ৰিত, এইটো 5 বাৰ মনত আপোনালোকে দোহাৰক বুলি কৈছে। খং কমিব, ভাল হ'ব। মেঘ ৰাশি 6 জুলাই আপোনালোকৰ কৰ্মই আপোনালোকৰ পৰিচয় হ'ব। কেৰিয়াৰত আগবাঢ়ি যাওক, কিন্তু প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মগজু ঠাণ্ডা কৰি ৰাখক, ভাল হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশিলৈ আগবাঢ়িছোঁ আহক।
বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আপোনালোকৰ 6 জুলাই বৃষ ৰাশিৰ লোকসকলৰ বাবে আৰামদায়ক, ধনাত্মক আৰু সম্পৰ্ক ভৰা দিন। শুক্ৰৰ কৃপাত আজি আপোনালোকৰ জীৱনৰ সৰু সুৰা সুখবোৰ উপভোগ কৰিব পাৰিব। কামত মনোযোগ আৰু মানসিক শক্তিয়ে কঠিন কামবোৰ সহজ কৰি দিব, কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত সফলতাৰ দিন বুলি কৈছে। মানসিক শক্তি, আপোনালোকৰ ইচ্ছা শক্তি আৰু দৃঢ়তাই আজি যিকোনো কঠিন টাৰ্গেট বিশেষকৈ সহজ কৰি দিব বুলি কৈছে। চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়িক জীৱন আপোনালোকৰ ভাল বুলি কৈছে। সাত সাগৰ পাৰ হোৱাৰ দৰে লাগিব। নতুন ক্লায়েণ্ট, ডিল বা অৰ্ডাৰ যোগ আছে। স্থিৰতা, শনিৰ শুভ প্ৰভাৱত কামত স্থিৰতা আহিব বুলি কৈছে। দীঘলীয়া বৈঠক, চুক্তি, আলোচনা সম্ভৱ বুলি কৈছে। সমস্যা সমাধান, যি অসুবিধা আপুনি ফেচ কৰি আছে সেয়া বিশেষকৈ অস্থায়ী। আজি আত্মীয় বা সহকৰ্মীৰ লগত কথা পাতিলে নতুন বিকল্প পথ ওলাব বুলি কৈছে। সাৱধান হ'বলগীয়া, খৰখেদাকৈ কোনো ডাঙৰ বিনিয়োগ বা ঋণ আপোনালোকে নল'ব। প্ৰথমতে পৰিয়ালৰ লগত আলোচনা কৰিব। আৰ্থিক অৱস্থা, সঞ্চয় আৰু খৰচ। আয়ৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব আৰু সঞ্চয় নতুন পথ ওলাব। FD RD সোণত বিনিয়োগৰ বাবে দিনটো ভাল। খৰচৰ ক্ষেত্ৰত পাৰ্টনাৰ, ভাই ভনীৰ লগত দীঘলীয়া যাত্ৰা, শ্বপিং বা চিনেমাৰ প্লেন হ'ব পাৰে। এই খৰচে মনটো ভাল লগাব, গতিকে ইয়াক সুখ খৰচ বুলি ধৰিব পাৰি। আজি বাজেটৰ পৰা অলপ বেছি খৰচ হ'লেও টেনশ্যন নকৰিব, কিয়নো আয়ৰ পথো খোলা আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত, বৈবাহিক জীৱনত, প্ৰেম জীৱনত বিশেষকৈ ধ্যান ৰাখিব। প্ৰিয়জনৰ লগত শ্বপিঙলৈ যোৱা, চিনেমা চাবলৈ যোৱা, অনুভৱবোৰ প্ৰকাশ কৰাৰ বাবে ভাল দিন। আজি সম্পৰ্ক আৰু গভীৰ হ'ব। সাৱধান হ'ব লাগিব। যদি সম্পৰ্কত ভুল বুজাবুজি আছে তেন্তে আজিৰ দিনটো সেয়া সমাধান কৰক। সময়মতে কথা নাপাতিলে সেয়া বিপদজনক মূৰ ল'ব পাৰে, গতিকে খুলিকৈ কথা পাতক বুলি কৈছে। যি ক'ব আছে ডাইৰেক্টলি কওক বুলি কৈছে। বৈবাহিক জীৱনৰ সংগীৰ লগত ঘৰুৱা প্লেন কৰক বুলি কৈছে। সৰু উপায়েৰে সম্পৰ্ক মধুৰ কৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মুখৰ সমস্যা, গলা, ডিঙি, পেট আৰু ওজনৰ সমস্যা হ'ব পাৰে। বৃষ ৰাশিৰ লোকসকলৰ খোৱা বোৱাৰ প্ৰতি দুৰ্বলতা আজিৰ দিনটো আছে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব। সন্ধিয়া অলপ খোজ কাঢ়ক বুলি কৈছে। হালকা আপোনালোকে খাদ্য খাওক, অৰ্থাৎ পাতল খাদ্য খাওক বুলি কৈছে, ভাল হ'ব। পৰিয়াল আৰু সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ লগত সময় আপোনালোকৰ ভাল হ'ব। ভাই ভনীৰ পৰা সহায় পাব। ঘৰখনৰ কোনো সৰু অনুষ্ঠান বা ভোজন প্লেন হ'ব পাৰে। আজি আপোনালোকৰ শান্ত স্বাভাৱিক সকলোকে আকৰ্ষণ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ ভাল থাকিব বুলি কৈছে। কলা, সংগীত, ডিজাইন, ফেশ্বনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো সৃষ্টিশীল। পঢ়া শুনাৰ ক্ষেত্ৰত নিয়মীয়া ৰাখিব লাগিব। যাত্ৰাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পূব দিশ আৰু শুভ সময় হৈছে 11টাৰ পৰা 1টা বজাৰ সময়খিনি। লেনদেন আৰু সাক্ষাৎকাৰৰ বাবে ভাল। আজি পাৰ্টনাৰৰ লগত সৰু সুৰা যাত্ৰা আছে, যিকোনো সম্পৰ্ক মধুৰ কৰি ৰাখিব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং, কমলা ৰং, সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 6। বগা মিঠাই, চাউল আৰু গোন্ধজাত বস্তু দান কৰক, ভাল হ'ব বুলি কৈছে। 3টা গুৰুত্বপূৰ্ণ আপোনালোকে কথাৰ প্ৰতি গুৰুত্ব দিব। আজি বেছি খোৱা আৰু এলাহ কৰা, পুৰণি ভুল বুজাবুজি আপোনালোকে পেলাব লাগিব, এৰিব লাগিব। প্ৰিয়জনক সময় দিয়ক। কামৰ লগতে সম্পৰ্কটো গুৰুত্ব দিয়ক। সঞ্চয় প্লেন বনাওক বুলি কৈছে, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব, ভাল হ'ব বুলি কৈছে। বৃষ ৰাশিত 6 জুলাই কাম আৰু প্ৰেম দুয়োটাতে ভাৰসাম্য থাকিব। টকা পইচা স্থিৰ, সম্পৰ্ক মধুৰ। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'বই লাগিব বুলি কৈছে। যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আজি সোমবাৰ, মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 6 জুলাই মিথুন ৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ আৰু বুদ্ধিৰ দিন, আৰু এই সময়খিনিত আপোনালোকৰ সোণালী সময়ৰ বাবে আজি আপুনি কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ খোজ দিব পাৰিব, কিন্তু বেছি ব্যস্ততা, টেনশ্যন আৰু যাত্ৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কথাৰ জোৰেৰে আজি আপোনালোকৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব বা ডাঙৰ সমস্যাবোৰ সমাধান হ'ব। কেৰিয়াৰ, ব্যৱসায়িক ক্ষেত্ৰত সোণালী যুগ বুলি কৈছে, সোণালী সময় বুলি কৈছে। একে সময়তে আজিৰ দিনটোত বিশেষকৈ নতুন কামো পাব। যদি আপুনি ব্যৱসায়, প্ৰজেক্ট বা চাকৰি কাম এটা আৰম্ভ কৰিছে তেন্তে শিক্ষক বা পিতৃ বা জ্যেষ্ঠ লোকৰ পৰামৰ্শলৈ আগবঢ়াওক। তেওঁলোকৰ কথা আপোনালোকক বাটবোৰ দেখুৱাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰাৰ যুগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো অতি শুভ। বুদ্ধি, আপোনালোকৰ দ্ৰুত বুদ্ধি আৰু কথা বতৰাৰ দক্ষতাই মিটিঙত বা গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কথাক আগভাগ দিব বুলি কৈছে বা আপোনাক আগত ৰাখিব বুলি কৈছে। সাৱধান হ'ব লাগিব। টেনশ্যন আৰু ব্যস্ততা, বেছি কামৰ চাপ আৰু টেনশ্যনৰ বাবে ভুল হ'ব পাৰে বুলি কৈছে। সকলো কাম একেলগে নকৰিব। লক্ষ্য নিৰ্ধাৰণ, মানুহক বুজা আৰু নিজৰ লক্ষ্য ঠিক কৰাটো আজি আপোনালোকৰ প্ৰধান কৰ্তব্য হ'ব বুলি কৈছে। উপায়স্বৰূপে কাম আৰম্ভ কৰাৰ আগতে গণেশদেৱক বিশেষকৈ গণেশ মন্ত্ৰ আপোনালোকে জপ কৰক, ভাল হ'ব। আৰ্থিক অৱস্থা, বাধাৰ মাজত লাভ। আজি আয়ৰ মুখ্য বিশেষকৈ আপোনালোকৰ আয়ত অলপ বাধা বা পলম হ'ব পাৰে, কিন্তু বিদেশ, অনলাইন কাম, লিখা মেলা, মিডিয়াৰ পৰা লাভৰ যুগ আছে। সিদ্ধান্ত, আজি আপুনি লোৱাৰ সিদ্ধান্তবোৰ ভাবি চিন্তি লোৱাটো ভাল হ'ব বুলি কৈছে। মাতো আপোনালোকৰ বাবে সহায়ক হ'ব। টিপছ হৈছে পুৰণি কথাত আবদ্ধ হৈ নাথাকিব। অতীতৰ পৰা ওলাই আহিলে সকলো সমস্যা সমাধান হ'ব বুলি কৈছে। প্ৰেম জীৱন, আপোনালোকৰ প্ৰিয়জনৰ বিশেষকৈ আপোনালোকৰ প্ৰিয়জন সম্পূৰ্ণৰূপে আপোনালোকৰ প্ৰতি সমৰ্পিত থাকিব। তেওঁলোকে আপোনালোকক সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। মনৰ সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব। বিশেষকৈ মৰমৰ মানুহক সময় দিবলৈ নাপাহৰিব। কামৰ চাপৰ বাবে সম্পৰ্ক আওকাণ নকৰিব বুলি কৈছে। বৈবাহিক জীৱনৰ সংগীৰ লগত ভৱিষ্যতৰ প্লেন কৰক বুলি কৈছে। দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ শ্বাস প্ৰশ্বাসৰ সমস্যা, এলাহ, টোপনিৰ অভাৱ, এলাৰ্জিৰ সমস্যা হ'ব পাৰে বুলি কৈছে। আজি যাত্ৰাৰ ক্ষেত্ৰত গাড়ী, বাইক, যিকোনো বাহন অতি সাৱধানে চলাওক। সৰু আঘাত আছে, ভৰি পিছলি যোৱাৰ সুযোগ আছে। সাৱধান হ'ব লাগিব। প্ৰাণায়াম আৰু খোলা ঠাইত খোজ কাঢ়ক। পানী আৰু হালকা খাদ্য খাওক বুলি কৈছে, ভাল হ'ব। পৰিয়াল আৰু সামাজিক দৃষ্টিকোণৰ পৰা মানুহৰ মৰমৰ মানুহ, বন্ধু বান্ধৱীক সহায় আপোনালোকে
কৰক বুলি কৈছে বা সময় দিয়ক আপোনজনৰ হাঁহি ধেমালিৰ স্বাভাৱিক পৰিৱেশটো ভাল কৰি ৰাখিব ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট নকৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত পঢ়াত মন বহিব নতুন ভাষা কোডিং লিখা মেলা সাংবাদিকতাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শ্ৰেষ্ঠ গুৰুৰ পৰামৰ্শ মানি চলক শুভ দিশ হৈছে উত্তৰ আৰু পশ্চিম দিশ শুভ সময় হৈছে 9টাৰ পৰা 4:30 বজাৰ সময়খিনিত বুলি কৈছে নতুন কামৰ বাবে ভাল সাক্ষাৎকাৰৰ বাবে ভাল বুলি কৈছে সাৱধান হ'ব লাগিব দুপৰীয়াৰ পিছত যাত্ৰা কৰিলে পলম হ'ব পাৰে নথিপত্ৰ ভালকৈ আজি চেক কৰক বুলি কৈছে আজি পৰিশ্ৰম কৰি যাওক আৰু সুযোগ আপোনালোকৰ আছে গতিকে সুযোগত বিশ্বাস ৰাখক জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক বেছি ব্যস্ততা টেনশ্যন আৰু খৰখেদাকৈ যাত্ৰা কৰা মন বিচলিত নকৰিব মই শান্ত মই মনোনিৱেশ কৰিছোঁ গতিকে এই ধৰণৰ ভাৱবোৰ পাঁচবাৰ ভাবক টেনশ্যন কমিব মিথুন ৰাশি 6 জুলাই আজি আপোনালোকৰ বুদ্ধি আৰু পৰিশ্ৰমে আপোনাক জয় কৰাব বুলি কৈছে কেৰিয়াৰ আৰু প্ৰেমৰ সুখ কেৱল স্বাস্থ্য আৰু যাত্ৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আজি দিনটোত গতিকে মনত ৰাখিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে একে সময়তে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ নিজৰ আৰ্ধৰ কামখিনি পূৰণ হ'ব 6 জুলাই কৰ্কট ৰাশি লোকসকলৰ বাবে উৎসৱ আৰু সফলতাৰ দিন চন্দ্ৰৰ কৃপাত আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব সহকৰ্মী আৰু ছিনিয়ৰসকলৰ পৰা স্বীকৃতি আহিব কিন্তু আয়তকৈ খৰচ বেছি হ'ব স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে নতুন মানুহৰ লগত যোগাযোগ কৰাটো আজি আপোনালোকৰ বাবে লাভজনক হ'ব উৎসৱৰ সময় বুলি কৈছে আপুনি কঠোৰ পৰিশ্ৰম কৰি যি ফলৰ অপেক্ষা কৰিছিল সেয়া আজি পাব আজি আপোনালোকৰ মূল্যায়ন বিশেষকৈ ইতিবাচক হ'ব স্বীকৃতি সহকৰ্মী আৰু বিশেষকৈ ছুপাৰভাইজাৰে বিশেষকৈ আজি আপোনালোকৰ প্ৰচেষ্টাৰ বাবে মুকলিকৈ শলাগিব বুলি কৈছে প্ৰমোশ্যন বা ইনচেণ্টিভৰ কথা বতৰা হ'ব পাৰে নেটৱৰ্কিং আজি নতুন সম্পৰ্ক বনোৱাৰ বাবে শ্ৰেষ্ঠ দিন কোনো অনুষ্ঠান মিটিং বা ছ'চিয়েলত বিশেষকৈ আপোনালোকে মিডিয়াত আপোনালোকৰ ভৱিষ্যত লাভৱান হ'ব পৰা মানুহক লগ পাব পাৰে বুলি কৈছে আজি নিজৰ স্কিল বঢ়াবলৈ আগ্ৰহী হ'ব আপুনি নতুন কিবা এটা শিকাৰ দিন বুলি কৈছে সাৱধান হ'বলগীয়া কথা হৈছে পৰিকল্পনা কামবোৰ সুন্দৰকৈ কৰিবলৈ কামৰ তালিকা বনাওক আৰু এটাকৈ সমাধান কৰক ভাল হ'ব বুলি কৈছে বেছি ৰিস্ক লোৱা বা আপোনালোকে বোকা কামৰ পৰা আঁতৰি থাকক বুলি কৈছে পৰিৱৰ্তন আহিব তাৰ বাবে মানসিকভাৱে সাজু থাকক উপায় হৈছে কামবোৰ আৰম্ভ কৰাৰ আগত শিৱলিংগত জল অৰ্পণ কৰক বুলি কৈছে কিবা এটা নতুন কাম আৰম্ভ কৰাৰ আগতে আৰ্থিক অৱস্থা আজি খৰচ হ'ব আজি ভৌতিক সুবিধাই আপোনালোকক আকৰ্ষণ কৰিব ঘৰখনৰ সজ্জাৰ কাপোৰ বা গেজেটৰ খৰচ হ'ব পাৰে আয়তকৈ খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে লাভ পুৰণি পাওনাৰ ধন বা ঋণ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি বাজেট বনাই খৰচ কৰক বুলি কৈছে গতিকে ভাল হ'ব বুলি কৈছে প্ৰেমত সময়ৰ লগে লগে আপোনালোকৰ প্ৰেমিকে আপোনালোকৰ পৰিয়ালৰ লগত লগ কৰাৰ আগ্ৰহ দেখুৱাব আজি দুয়োৰে মাজত বহু কথা বতৰা হ'ব যাৰ ফলত প্ৰেমৰ সম্পৰ্ক আৰু আগবাঢ়িব বৈবাহিক জীৱনত ঘৰখনৰ শান্তি আৰু মাধুৰ্য থাকিব সংগীৰ লগত ভৱিষ্যতৰ ঘৰ বা সন্তানৰ বিষয়ে কথা পাতিব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য অলপ দুৰ্বল থাকিব পাৰে এলাহ পেটৰ সমস্যা বিশেষকৈ টোপনিৰ অভাৱ হ'ব পাৰে বুলি কৈছে আজি পানী আৰু তৰল পদাৰ্থ বেছিকৈ খাওক দৈ ভাত পানী ভাল ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক আৱেগৰ ক্ষেত্ৰত চন্দ্ৰৰ বাবে আজি আপোনালোকে অলপ আৱেগিক হ'ব পাৰে সৰু কথাটো মনটো বেয়া লাগিব পাৰে বেছি বেয়া নকৰিব পৰিয়াল আৰু সামাজিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ লগত বিশেষকৈ সময় কটাবলৈ ভাল সময় মাতৃৰ আশীৰ্বাদ লওক তেওঁলোকৰ কথা আজি আপোনালোকক সঠিক পথ দেখুৱাব ঘৰখনৰ কোনো ধৰ্মীয় কাম হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দি পঢ়িলে ভাল ফলাফল পাব ইতিহাস হওক মনোবিজ্ঞান হওক নাৰ্ছিং হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দিশ হৈছে উত্তৰ পশ্চিম দিশ আজি সৰু যাত্ৰাৰ বাবে ভাল দিন বুলি কৈছে ভাল সময় যিয়ে মনে মনে আপোনালোকক ভাল লগাব একে সময়তে শুভ ৰং কৈছে বগা ৰূপালী ৰং হালধীয়া ভাগ্যৱান আপোনালোকৰ সংখ্যা হৈছে 1 আৰু 2 আজি চাউল গাখীৰ আৰু বগা বস্ত্ৰ দান কৰক ভাল হ'ব মনত ৰাখিব 3টা কথাৰ প্ৰতি নতুন মানুহৰ লগত কথা পাতক কামৰ তালিকা বনাই কাম কৰক মাতৃক আপোনালোকে বেমাৰ আজাৰ বা তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব নকৰিব বেছি খৰচ আৰু ৰিস্ক লোৱাৰ কাম আৱেগত আহি পেলাই আপোনালোকে বা হাঁহি যোৱাৰ সিদ্ধান্ত গতিকে মনত ৰাখিব মই সুৰক্ষিত মই সফল এইটো 5বাৰ কওক আত্মবিশ্বাস বাঢ়িব কৰ্কট ৰাশি 6 জুলাই আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি পাব কামত স্বীকৃতি প্ৰেমত মধুৰতা আছে কেৱল টকা পইচা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ভাল প্ৰতিফলন দেখিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 6 জুলাই সিংহ ৰাশি লোকসকলৰ বাবে গৌৰৱ কৰ্তব্যৰ দিন আজি সূৰ্যৰ কৃপাত আপুনি আপোনালোকৰ নিজৰ কৰ্মৰ ফল ভোগ কৰিব বিশেষকৈ পৰিয়াল আৰু অফিচৰ দুয়োটা ঠাইতে আপোনালোকৰ সময় আৰু নেতৃত্বৰ প্ৰয়োজন হ'ব ধন বেংক আৰু নাম যশৰ বাবে কৰাৰ পৰিশ্ৰম আৰু স্বীকৃতি পাব কিন্তু খোৱা বোৱাৰ আৰু গুজবৰ পৰা আঁতৰি থাকিব লাগিব কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা সন্মানৰ দিন এই মুহূৰ্তত বিশেষকৈ আপোনালোকৰ বাবে শুভ দিন কিয়নো আজি ইয়াক নিজে উপাৰ্জন কৰিছে আপোনালোকৰ কৰ্মৰ ফল আজি দেখা পাব দায়িত্ব বৃদ্ধি পৰিয়াল আৰু অফিচত দুয়োটাই আপোনাৰ পৰা সময় বিচাৰিব টিম লিড কৰাৰ বা ডাঙৰ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে মূল্যায়ন আজি আপোনালোকৰ প্ৰচেষ্টাৰ ওপৰত চকু ৰখা হৈছে আপুনি পৰিশ্ৰমৰ ফল পাব লক্ষ্য ধন বেংক আৰু খ্যাতি এই তিনিটাৰ পৰা আপুনি যি কঠোৰ পৰিশ্ৰম কৰিছে তিনিটাৰ পৰা
তাৰ ফল আজিৰ পৰা আৰম্ভ হ'ব পাৰে বুলি কৈছে। সাৱধান হ'বলগীয়া কথাটো হৈছে গুজব এৰিব লাগিব, তৰ্ক পেচাল এৰিব লাগিব। কামত কঠোৰ পৰিশ্ৰম কৰক, কিন্তু গুজব বা অনাৱশ্যক পৰিৱৰ্তন নকৰিব। নিয়মীয়া কামত ব্যস্ত থাকক। অধীনস্থ যত্ন, যিসকলে আপোনালোকৰ ওপৰত নিৰ্ভৰশীল বা আপোনালোকৰ তলত কাম কৰে তেওঁলোকৰ প্ৰতি মৰমীয়াল হওক বুলি কৈছে। আধ্যাত্মিকতা, শেহতীয়া কোনো ক্ষতিৰ বাবে অকলশৰীয়া অনুভৱ কৰিব পাৰে। আধ্যাত্মিক কিতাপ পঢ়ক বা নতুন জ্ঞান আহৰণ কৰক। সূৰ্য দেৱতাক তামৰ লোটাত বিশেষকৈ জল বা ৰঙা ফুল আগবঢ়াওক। আৰ্থিক অৱস্থা, আয়ৰ ক্ষেত্ৰত নাম যশৰ লগতে আয়ৰ নতুন পথ খুলিব। চৰকাৰী বা উচ্চ পদস্থৰ পৰা লাভৰ যোগ। ক্ষতি আছে কিছু, শেহতীয়া কোনো ক্ষতিৰ কথা ভাবি পেলাই মন বেয়া কৰিব নালাগে। আপোনালোকৰ ৰিচেণ্টলি হৈ যোৱা, কিন্তু চিন্তা বেছি নকৰিব, সেয়া অতিক্ৰম হ'ব। ডাঙৰ বিনিয়োগ কৰাৰ আগতে বা ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবক। যোৱাবাৰ শ্বেয়াৰ মাৰ্কেটত খৰখেদা নকৰিব। প্ৰেমত এটা পবিত্ৰ অনুভূতি, প্ৰেম এটা পবিত্ৰ অনুভূতি, ইয়াক বিশেষকৈ জড়বস্তুৰে পোৱা নাযায়, গতিকে মনত ৰাখিব। সাৱধান হ'ব লাগিব, ৰাহু ফাণ্ডত নপৰিব, অৰ্থাৎ ভুল মানুহৰ কথা শুনি খৰখেদাকৈ সিদ্ধান্ত নল'ব। আপোনালোকৰ প্ৰেম জীৱনত পৰ্যাপ্ত গুৰুত্ব দিয়ক। সংগীক সময় দিয়ক, কিন্তু সন্দেহ বা খং নকৰিব বেছি। বিবাহিতসকলৰ বাবে অহংকাৰ ত্যাগ কৰি সংগীৰ কথা শুনক বুলি কৈছে। আৰু সৰু মতভেদ আজিৰ দিনটোত আপোনালোকে শেষ কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শনি আৰু মংগলৰ প্ৰভাৱত খোৱা বোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গেছ, এচিডিটি সমস্যা, পেটৰ বিষ বা হাৰ্টবাৰ্ণ হ'ব পাৰে বুলি কৈছে। বেছি তেল মছলাজাতীয় খাদ্য আপোনালোকে খাব নালাগে। বাহিৰৰ খাদ্যবোৰ এৰিব লাগিব, সময়মতে খাওক বুলি কৈছে। আত্মসন্মান, আপোনালোকৰ সংবেদনশীলতাই আপোনালোকৰ পুৰণি দিনৰ কথা মনত পেলাব পাৰে, গতিকে নষ্টালজিয়াত বিশেষ আপোনালোকে সময় নিদিব। পৰিয়াল আৰু সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ জ্যেষ্ঠ লোকৰ পৰা দায়িত্ব আহিব। আপোনালোকৰ নেতৃত্ব আৰু সিদ্ধান্তই ঘৰ আৰু সমাজতে হওক সকলোকে প্ৰভাৱিত কৰিব, কিন্তু পিতৃৰ স্বাস্থ্যৰ মন দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰশাসন, ৰাজনীতি বিজ্ঞান, ব্যৱস্থাপনা, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ নেতৃত্ব গুণ দেখুৱাব পাৰিব। শুভ দিশ হ'ব পূব দিশ। আজি দুপৰীয়াৰ পিছত খং বাঢ়িব পাৰে, গতিকে গুৰুত্বপূৰ্ণ কথা সেই সময়ত আপোনালোকে নক'ব বুলি কৈছে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব ৰূপালী ৰং, সোণালী ৰং, কমলা ৰং আৰু ৰঙা ৰং। ভাগ্যৱান সংখ্যা হৈছে 1 আৰু 6। শুভৰত্ন ৰবি, দেওবাৰে ধাৰণ কৰিব পাৰে, ভাল হ'ব। আজি মনত ৰাখিব, নেতৃত্বৰ দায়িত্ব লওক, নিয়মীয়া কামত মন দিয়ক, আধ্যাত্মিকতাৰ পৰা শান্তি পাব। আজি নকৰিব গুজব, খং, জবৰদস্তি হওক, খোৱা বোৱাৰ ক্ষেত্ৰত অনিয়ম, গতিকে মনত ৰাখিব। মই নেতা, মই শান্ত, এইটো 7 বাৰ কওক। আত্মবিশ্বাস আৰু নিয়ন্ত্ৰণ দুয়োটাই বাঢ়িব। সিংহ ৰাশি 6 জুলাই আপোনালোকৰ সন্মান আৰু দায়িত্বৰ দুয়োটাই বাঢ়িব। কৰ্মত সফলতা নিশ্চিত, কিন্তু প্ৰেম আৰু বিশেষকৈ স্বাস্থ্যত অহংকাৰ আৰু খং নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়, গতিকে মনত ৰাখিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 6 জুলাই কন্যা ৰাশিৰ লোকসকলৰ বাবে বুদ্ধি, আলোচনা আৰু মধ্যস্থতাৰ দিন। বুধৰ কিবাত আজি আপোনালোকৰ শব্দৰ শক্তিয়ে বহু সমস্যা সমাধান কৰিব। স্কিল বঢ়োৱা আৰু নতুন কিবা এটা শিকাৰ বাবে সময়টো উত্তম, কিন্তু বৰ্তমান আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। পৰামৰ্শৰ দিন, আলোচনা মধ্যস্থতাৰ বাবে পৰামৰ্শৰ কাম আজি আপোনালোকৰ বাবে ভৱিষ্যত আছে, এই কামবোৰ আনন্দৰে কৰক। শব্দৰ শক্তি, আনক ভাল পৰামৰ্শ দিবলৈ বা যিসকলে আপোনালোকক বিৰক্ত কৰে তেওঁলোকৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক বনাবলৈ আজি আপোনালোকৰ কথাই কাম কৰিব। স্কিল বৃদ্ধি, নিজৰ স্কিল বঢ়াবলৈ আপোনালোকৰ নিজৰ টেলেণ্টবোৰ বঢ়াবলৈ কৰাৰ প্ৰচেষ্টাই দীৰ্ঘকালীন লাভ দিব। নতুন কোৰ্চ, ৱৰ্কশ্বপ বা ট্ৰেইনিঙৰ বাবে দিনটো ভাল। দৃষ্টিভংগী, নিজৰ বিশেষকৈ কামৰ ধৰণ সলনি কৰাৰ বাবে এই সময়খিনি ভাল সময়। সাৱধান হ'ব লাগিব, সফলতাৰ এৰাতিতে নাহে, ইয়াৰ পিছত বহু বছৰ পৰিশ্ৰম আছে, গতিকে ধৈৰ্য ৰাখক। চুটি ৰাস্তা আপোনালোকে বিচাৰি নাথাকিব। উপায় হৈছে কামবোৰ আৰম্ভ কৰাৰ আগতে গণেশক দুবাৰ আপোনালোকে আগবঢ়াওক বুলি কৈছে, ভাল হ'ব। আৰ্থিক অৱস্থা, বিশেষকৈ সাৱধানতাৰ প্ৰয়োজন আছে। ঠগৰ আশংকা আছে, সৰু ঠগ বা প্ৰবঞ্চনাৰ পৰা বাচিবলৈ আপোনালোকৰ প্ৰতি বস্তু বা যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তু হওক, নথি পত্ৰ সাৱধানে ৰাখক। অনলাইন ফ্ৰডৰ পৰাও সাৱধান হওক। সহায় হৈছে ওচৰ চুবুৰীয়া বা সহকৰ্মীৰ লগত কোনো আপোনালোকৰ দুৰ্ঘটনাৰ বাবে তেওঁলোকৰ সহায়ৰ বাবে আপোনালোকৰ সময় ধন খৰচ হ'ব পাৰে। আজি কোনো ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব। ধনৰ লেনদেন লিখিতভাৱে ৰাখিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মৰ্যাদা আৰু সুখৰ প্ৰেমত শুভ। আজি মূল মন্ত্ৰ, আপোনালোকৰ প্ৰিয়জনো আপোনালোকৰ সমান মৰ্যাদা দিয়ক বুলি কৈছে। লাহে লাহে প্ৰেম জীৱনটো ভাল হ'বলৈ আৰম্ভ হ'ব। বৈবাহিক জীৱনত, দাম্পত্য জীৱনত কিছুমান ভাল আৰু সুখৰ ফলাফল আশা কৰিব পাৰে। সংগীৰ লগত যাত্ৰা বা ভোজনৰ প্লেন কৰক। ইগ' ত্যাগ কৰক আৰু মৰমেৰে কথা পতাক বুলি কৈছে। স্বাস্থ্য, আপোনালোকৰ নিজৰ স্বাস্থ্য সাধাৰণ হৈ থাকিব, কিন্তু মাতৃৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে, গতিকে তেওঁলোকৰ যত্ন লওক আৰু নিয়মীয়া চেকআপ কৰাক বুলি কৈছে। মানসিক শান্তি, বেছি চিন্তা আৰু খৰখেদাকৈ কিবা এটা কাম কৰিলে সমস্যা হ'ব পাৰে। মেডিকেল আপোনালোকে যাবলগীয়া হ'ব পাৰে। টিপছৰ ক্ষেত্ৰত, প্ৰেম আৰু বিশেষকৈ স্নায়ু সমস্যাৰ পৰা বাচি চলিবলৈ পাতল খাদ্য খাওক। আজি আপোনালোকৰ পৰিয়াল বা সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বিশ্লেষণাত্মক মন আৰু সহকাৰী স্বভাৱে পৰিয়ালত সন্মান বঢ়াব, ভাই ভনীৰ পৰা প্ৰশংসা পাব। শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৈছে যে হিচাপ নিকাচৰ ক্ষেত্ৰত, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শ্ৰেষ্ঠ সময়। মনোযোগ দি পঢ়িলে আজি ছাত্ৰ ছাত্ৰীসকলে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। শুভ দিশ উত্তৰ পশ্চিম আৰু শুভ আপোনালোকৰ বাবে ৰং হ'ব সেউজীয়া, বাদামী আৰু নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 8 আৰু 5। আজি কথাৰে সমস্যাবোৰ সমাধান কৰক। নতুন স্কিল শিকক। মাতৃ আপোনালোকৰ খবৰ লওক। অতি চিন্তা নকৰিব।
গতিকে ধ্যান ৰাখিব। কন্যা ৰাশি 6 জুলাই আপোনালোকৰ বুদ্ধি আৰু শব্দ আপোনালোকক জয় কৰাব। কাম আৰু প্ৰেমত সুখ আছে, কেৱল ধন আৰু মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে ভাল হ'ব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। যিকোনো কামত খৰখেদা নকৰিব, নহ'লে বিপদত পৰিব পাৰে। 6 জুলাই আপোনালোকৰ বাবে সম্পৰ্ক আৰু ন্যায়ৰ দিন। শুক্ৰৰ কৃপাত আজি আপোনালোকৰ কূটনৈতিক শক্তি, শৈলী আৰু ভাৰসাম্য বজাই ৰখাৰ গুণে আপোনাক আগুৱাই নিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় চুক্তি আৰু আইনী কামত সফলতাৰ যোগ আছে, কিন্তু বেছি খৰচ আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কনফিউজন লাগিব পাৰে, বিশেষকৈ সাৱধান হ'ব লাগিব। আজি পাৰ্টনাৰশ্বিপ চুক্তি এগ্ৰিমেণ্টৰ বাবে অতি শুভ দিন। নতুন ক্লায়েণ্ট বা বিজনেছ পাৰ্টনাৰৰ লগত কথা পতা বিশেষকৈ আপোনালোকৰ ফাইনেল হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ শান্তিপূৰ্ণ আৰু ভাৰসাম্যপূৰ্ণ স্বভাৱে অফিচত বিবাদ বা কৰ্মক্ষেত্ৰৰ বিবাদবোৰ নাইকিয়া কৰিব। টিমৰ মাজত আপুনি মধ্যস্থতাকাৰী হ'ব বুলি কৈছে। আজি সৃষ্টিশীল ক্ষেত্ৰত ফেশ্বন, বিউটি, ইভেণ্ট মেনেজমেণ্ট, আজি ডিজাইন, মিডিয়াৰ লগত জড়িত তুলা ৰাশি লোকসকলৰ বাবে দিনটো সোণালী দিন বুলি কৈছে। সামাজিক সন্মান আপোনালোকৰ শৈলী আৰু কথা বতৰা সকলোকে আকৰ্ষণ কৰিব। নেটৱৰ্কিঙৰ পৰা লাভ হ'ব। আজি মনত ৰাখিব, সৰু সৰু সিদ্ধান্ত বেছি ভাবি সময় নষ্ট নকৰিব, দ্ৰুত সিদ্ধান্ত লওক বুলি কৈছে। কামৰ চাপ, বহু কাম একেলগে আহিব পাৰে, বিশেষকৈ প্ৰায়ৰিটি আপোনালোকৰ তালিকা বনাই ল'লে ভাল হ'ব। দেৱী লক্ষ্মীক বা মা লক্ষ্মীক বগা ফুল আৰু মিঠাই আগবঢ়াওক, ভাল হ'ব। আয়ৰ ক্ষেত্ৰত অংশীদাৰিত্ব সম্পৰ্কীয় বা মহিলাৰ জৰিয়তে আয় বৃদ্ধিৰ যোগ আছে। কমিশ্যন, ডিলাৰ পৰা ধন লাভ হ'ব। খৰচ আছে আজি শ্বপিং, সৌন্দৰ্য, চিনেমা, ৰেষ্টুৰেণ্টত খৰচ বেছি হ'ব পাৰে। আজি সুখ খৰচ হ'ব বুলি কৈছে, সুখৰ নামত খৰচ হ'ব। বাজেটৰ বিশেষকৈ 10 পৰা 50% আপোনালোকৰ বেছি খৰচ হ'লেও টেনশ্যন নকৰিব, কিয়নো আয়ৰ পথো খোলা আছে বুলি কৈছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত প্ৰিয়জনৰ লগত ডেট, শ্বপিং বা সৰু যাত্ৰাৰ প্লেন হ'ব পাৰে। আজি আপোনালোকৰ ৰোমান্টিক স্বভাৱে সম্পৰ্ক আৰু মধুৰ কৰিব। সম্পৰ্কত ভাৰসাম্য ৰখাটো জৰুৰী, কেৱল দিয়াই নাথাকিব, লগতে নিজৰ মনৰ কথাও কওক বুলি কৈছে। সংগীৰ লগত ঘৰ সজোৱা, নতুন কাপোৰ কিনা বা সৰু অনুষ্ঠান আপোনালোকৰ প্লেন হ'ব পাৰে। মতভেদ আজি নাথাকিব বুলি কৈছে। কোনো সামাজিক অনুষ্ঠানত নতুন সম্পৰ্ক আৰম্ভণি হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বৰ্তমান কিডনী, মূত্ৰনলী, চমৰোগ বা হৰমনৰ সমস্যা হ'ব পাৰে। আজি পানী বেছিকৈ খাওক, বেছি নিমখ বা তেল মছলাজাতীয় খাদ্যবোৰ নাখাব, আৰু বিশেষকৈ স্কিন কেয়াৰৰ ওপৰত মন দিয়ক বুলি কৈছে। মানসিক ক্ষেত্ৰত বেছি চিন্তা আৰু টেনশ্যনৰ বাবে টোপনিৰ অভাৱ হ'ব পাৰে। সংগীত বা আপোনালোকে ধ্যান কৰক বুলি কৈছে। পৰিয়ালৰ লগত সম্পৰ্ক মধুৰ হ'ব। কোনো আত্মীয় ঘৰত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে সুযোগ পাব। আজি ন্যায়পৰায়ণতাই সকলোকে প্ৰশংসা দিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি শুভ দিশ পশ্চিম আৰু দক্ষিণ দিশটো। আজি পাৰ্টনাৰৰ লগত সৰু যাত্ৰা যোগ, যিয়ে সম্পৰ্ক মধুৰ কৰিব বুলি কৈছে। সোণালী ৰং, বগা ৰং আৰু হালধীয়া ৰং আপোনালোকৰ বাবে শুভ ৰং। আজি শুভ সংখ্যা হৈছে 9 আৰু 6। আজি বগা মিঠাই, চাউল, সুগন্ধি দ্ৰব্য দান কৰক বুলি কৈছে। চুক্তি কৰক, পাৰ্টনাৰৰ লগত কথা পাতক, বিশেষকৈ নিজক সজাই পৰাই ৰাখক, সম্পৰ্কৰ সময় দিয়ক বুলি কৈছে, ভাল হ'ব। তুলা ৰাশি 6 জুলাই আপোনালোকৰ বাবে ভাৰসাম্য কূটনীতিয়ে আজি আপোনালোকক জয় কৰাব। কামত চুক্তি, টকা পইচা লাভ, প্ৰেমত ৰোমাঞ্চ আছে, কেৱল স্বাস্থ্য আৰু খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে নিজৰ কৰণীয় কৰ্তব্যখিনি সুন্দৰভাৱে পালন কৰি আগবাঢ়ি যোৱা দেখা পোৱা যাব। আজি ঘৰখনৰ সমস্যাবোৰ ইতিবাচকভাৱে আপোনালোকে ল'ব লাগিব, বেয়াভাৱে ল'ব নালাগে। কাৰো কথা মনত ধৰি ৰাখিব নালাগে। যেতিয়া কথা বতৰাবোৰ ধৰি ৰাখিব, সম্পৰ্কত ফাট মেলিব পাৰে। গতিকে মনত ৰাখিব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থকাটো নিতান্ত প্ৰয়োজনীয় বুলি কৈছে। বৰ্তমান সময়ত আনে সুবিধা ল'ব পাৰে, প্ৰেমত কিন্তু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। যাত্ৰাও আপোনালোকৰ যোগ আছে আজি। এই সময়খিনি যাত্ৰাবোৰ সুখদায়ক হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনি 6 জুলাই বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শক্তিশালী আৰু লাভজনক দিন। মংগল আৰু প্লুটো আপোনালোকৰ প্ৰভাৱত আজি আপোনালোকৰ অগণন সুযোগ আহিব, যি আপোনালোকক আচৰিত কৰি তুলিব বুলি কৈছে। আপোনালোকৰ একাগ্ৰতা আৰু কামৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আপোনালোকক ঠাইলৈ লৈ যাব, অৰ্থাৎ আপুনি আগবাঢ়ি যাব পাৰিব। কিন্তু প্ৰতিযোগিতা আৰু আনৰ দুৰ্ঘটনাৰ বাবে অলপ খৰচ হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ সুযোগৰ বন্যা। আজি আপুনি এনেকুৱা বহুতো সুযোগ পাব, যিয়ে আপোনালোকক চমকিত কৰি দিব বুলি কৈছে। নতুন প্ৰজেক্ট, প্ৰডাকশ্যন, ডাঙৰ ক্লায়েণ্টৰ পৰা অফাৰ আহিব পাৰে বুলি কৈছে। সফলতাৰ চাবি আপোনালোকৰ একাগ্ৰতা, কামৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আপোনালোকক বিশেষকৈ আগবঢ়াই নিব। জীৱনসংগীৰ ভাগ্য, আপোনালোকৰ পৰাক্ৰমৰ বাবে জীৱনসংগীৰ ভাগ্য ভাল হ'ব বুলি কৈছে। তেওঁলোকৰ কামৰ জৰিয়তে আপোনালোকৰ লাভ পাব। নতুন পৰিৱেশ, নতুন ঠাই, নতুন টিম বা নতুন কামে নতুন সুযোগ কঢ়িয়াই আনিব, কেৱল তাক সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে। সাৱধান হ'ব লাগিব, প্ৰতিযোগিতাৰ পৰা এৰক। কামৰ ক্ষেত্ৰত অহা প্ৰতিযোগিতাৰ বা বিৰোধৰ পৰা আঁতৰি থাকক বুলি কৈছে। অযথা তৰ্কত নপৰিব। সৰু ভাই ভনী, সহকৰ্মী বা ওচৰ চুবুৰীয়াৰ লগত সময় যাব বুলি কৈছে। কোনো দুৰ্ঘটনা বা আঘাতৰ বাবে আপোনালোকৰ সময় আৰু ধন খৰচ হ'ব পাৰে। সপোন, আপুনি নিজৰ পেচা আৰু অৱস্থাত সন্তুষ্ট। নিজৰ ডাঙৰ লক্ষ্যৰ বাবে ডাঙৰ সপোন দেখাটো প্ৰয়োজন আছে। বিশেষকৈ মংগলবাৰ আৰু সোমবাৰৰ দিনটোত বা কাইলৈৰ দিনটোত আৰু পৰহিলৈৰ দিনটোত হনুমান মন্দিৰত আপোনালোকে
সেন্দুৰ ৰোপণ কৰক বুলি কৈছে সেন্দুৰ ৰোপণ কৰক ভাল হ'ব আয়ৰ ক্ষেত্ৰত বিনিয়োগ জমি জোতা বা পুৰণি দামীৰ পৰা বিশেষকৈ লাভ আপোনালোকৰ ৰিটাৰ্ণ আপোনালোকৰ প্ৰয়োগ খৰচ হ'ব আনৰ কাৰণে চিকিৎসা বা আইনী খৰচ হ'ব পাৰে বাজেট বনাই ৰাখক আজি লোৱা আৰ্থিক প্লেন বা সিদ্ধান্ত ভৱিষ্যতে ইতিবাচক ফল দিব পজিটিভ আপোনালোকৰ দাম্পত্য জীৱন আগৰ তুলনাত অধিক মজবুত হ'ব জীৱনসংগী তেওঁলোকৰ প্ৰতি নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিব আৰু জীৱনসংগী ভাগ্যৰ বাবে আপোনাৰো যথেষ্ট লাভ হ'ব সংগীৰ সফলতাত উদযাপন কৰক বুলি কৈছে তেওঁলোকক সহযোগিতা কৰক সম্পৰ্কৰ গভীৰ হ'ব একে সময়তে আজি আপুনি শাৰীৰিক ফিটনেছ বজাই ৰাখিবলৈ দিনটো বিশেষকৈ খেল ধেমালিত আপোনালোকৰ সময় কটাওক জিম বা জগিং বা কোনো খেলত আপোনালোকে অংশগ্ৰহণ কৰক আঘাত বা অস্ত্ৰোপচাৰ বা তেজৰ সমস্যা থকাসকলে অলপ সাৱধান হ'ব লাগিব আজি মংগলৰ প্ৰভাৱত সৰু কটা চিঙা হ'ব পাৰে বিশেষকৈ পৰিয়ালত আপোনালোকৰ কথা বতৰাবোৰ গুৰুত্ব দিয়া হ'ব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব কোনো গোপন কথা বা ৰিচাৰ্চৰ কামত সফলতা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি মনোযোগ দিলে কঠিন বিষয় সহজ হ'ব শুভ দিশ দক্ষিণ পশ্চিম আৰু শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া কলা ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 9 আজি ৰঙা মচু বা তেজী বস্তু বা মিঠাই আপোনালোকে দান কৰক বুলি কৈছে সুযোগৰ সৎ ব্যৱহাৰ কৰক একাগ্ৰতাৰে কাম কৰক জীৱনসংগীক সহায় কৰক প্ৰতিযোগিতাত জয়ী হোৱাৰ যোগ খং কৰা বা আনৰ বিবাদত মূৰ আপোনালোকে নুসুমাব গতিকে ধ্যান ৰাখিব লাগিব বৃশ্চিক ৰাশি 6 জুলাই আপোনালোকৰ ক্ষমতা আৰু সুযোগে আপোনালোকক শিখৰলৈ নিব কেৰিয়াৰ টকা পইচা প্ৰেম তিনিটাতে লাভ আছে কেৱল প্ৰতিযোগিতা আৰু খং নিয়ন্ত্ৰণ কৰিলে আজি ভাল হ'ব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 6 জুলাই ধনুৰাশিৰ লোকসকলৰ বাবে আশাবাদী সামাজিক ৰোমান্টিক দিন বৃহস্পতি কৃপাত আজি আপোনালোকৰ বন্ধু বা প্ৰিয়জনৰ লগত সময় কটাবলৈ সুযোগ আপোনালোকে লগাব লাগিব সৰু যাত্ৰাৰ নতুন মিটিঙৰ পৰা লাভৰ যোগ আছে চাকৰি বিচাৰি থকা লোকসকলৰ বাবে দিনটো সফলতাৰ বাতৰি কঢ়িয়াই আনিছে আজি কেৰিয়াৰৰ ক্ষেত্ৰত আজি সংগী বা বন্ধুৰ লগত সময় কটাওক আপোনালোকৰ শুভ টিমৰ লগত কাম কৰিলে কঠিন টাৰ্গেটো সহজ হ'ব সৰু যাত্ৰাই আপোনালোকৰ নতুন দৃষ্টিভংগী সৃষ্টি কৰিব বুলি কৈছে যিসকলে চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে প্ৰচেষ্টা সফল হ'ব ইণ্টাৰভিউ কল বা অফাৰ লেটাৰ আহিব পাৰে বুলি কৈছে আজি আপোনালোকৰ বুদ্ধিমত্তা আৰু ইতিবাচকতাই আজি আপোনালোকৰ সকলো সমস্যাৰ সমাধান দিব বিশেষকৈ ধ্যান ৰাখিব লাগিব অকলশৰীয়া সকলো কাম কৰিবলৈ নাযাব আনৰ অকলশৰীয়াকৈ যিকোনো কাম আপোনালোকে অকলশৰীয়াকৈ কৰিবলৈ নাযাব সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব বুলি কৈছে আনৰ পৰামৰ্শ লওক বুলি কৈছে কামবোৰ আৰম্ভ কৰাৰ আগতে বিষ্ণু মন্দিৰত হালধীয়া ফুল আগবঢ়াওক বুলি কৈছে আয়ৰ ক্ষেত্ৰত বৈঠক বা মিটিঙত ভাগ লৈ আপুনি অপেক্ষা কৰি থকা ধন সুৰক্ষিত কৰিব পাৰিব সকলো আৰ্থিক পদক্ষেপ আজি সফল হ'ব বিনিয়োগৰ কথা ভাবিলে জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক বুলি কৈছে বন্ধুৰ লগত বিশেষকৈ ঘূৰা ফুৰা খোৱা বোৱাৰ ক্ষেত্ৰত অলপ খৰচ হ'ব পাৰে বুলি কৈছে কিন্তু সেয়া মনৰ শান্তিৰ বাবে বুলি কৈছে প্ৰেমত আকাশ ফুল সকলো ৰঙীন লাগিব কিন্তু আপুনি ঈশ্বৰৰ সুৰৰ আপোনালোকৰ অনুভৱ কৰিব বুলি কৈছে নতুন সম্পৰ্ক আৰম্ভণি বা পুৰণা সম্পৰ্ক নতুনতা আহিব বুলি কৈছে নতুনত্ব আহিব বুলি কৈছে কপালৰ বাবে প্ৰিয়জনৰ লগত সৰু যাত্ৰা ডেট বা সৰু উপহাৰে সম্পৰ্ক আৰু মধুৰ কৰিব বুলি কৈছে বিবাহিত লোকসকলৰ বাবে বৰ্তমান সময়ত সংগীৰ লগত ধৰ্মীয় ঠাই বা পিকনিকলৈ যোৱাৰ প্লেন হ'ব পাৰে সম্পৰ্ক মাধুৰ্য থাকিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি তেল মছলাজাতীয় খাদ্য মিঠাই বা মছলাজাতীয় খাদ্যবোৰ এৰক বুলি কৈছে পেটৰ সমস্যা যকৃত ওজন সমস্যা হ'ব পাৰে বুলি কৈছে হালধীয়া ফল মূল বিশেষকৈ ঘিউ ভাত হালকা আপোনালোকৰ বা পাতল খাদ্য খাওক বুলি কৈছে পানী বেছিকৈ খাওক বুলি কৈছে আজি বাহিৰত খোৱা বোৱা এৰিব লাগিব বুলি কৈছে বেছিকৈ আপোনালোকে বহি নাথাকিব একে ঠাইতে আজি পিতৃ গুৰুৰ আশীৰ্বাদ পাব সামাজিক অনুষ্ঠানত অংশ ল'লে সন্মান বাঢ়িব আপোনালোকৰ জ্ঞান আৰু হাঁহিয়ে সকলোকে আকৰ্ষণ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা আইন দৰ্শন ধৰ্ম পৰ্যটন শিক্ষকতাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শ্ৰেষ্ঠ সময় গুৰুৰ পৰা বিশেষ জ্ঞান পাব শুভ দিশ উত্তৰ পূব দিশটো হৈছে শুভ দিশ তীৰ্থ বা সৰু যাত্ৰাৰ যুগ আছে যিয়ে আপোনালোকৰ ভাগ্য বনাব বুলি কৈছে শুভ ৰং হালধীয়া কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 8 আজি বন্ধুৰ লগত সময় কটাক বুলি কৈছে সৰু যাত্ৰা আপোনালোকে কৰক চাকৰিৰ প্ৰচেষ্টা লগাব বুলি কৈছে ভাল হ'ব আপোনালোকে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 6 জুলাই মকৰ ৰাশিৰ লোকসকলৰ বাবে দৃঢ়তা উন্নতি দিন শনি নিজৰ ৰাশিত হোৱাৰ বাবে কামত অলপ বাধা কম আহিব আজি শিল্প কলা আৰু সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব পৰিয়ালৰ বাবে ঘৰ মেৰামতি কাম কৰিব পাৰে বেতন বৃদ্ধিৰ যুগ আছে কিন্তু প্ৰেম আৰু বেটৰ আপোনালোকৰ লভ লাইনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে কিছু বাধা আছে নতুন কেৰিয়াৰ শনি কিবা নতুন কেৰিয়াৰ বা নতুন কোম্পানী আপোনালোকৰ স্বীকৃতি দিব পাৰে চাকৰি সলনি ভাবিলে দিনটো ভাল সৃষ্টিশীলতা শিল্প কলা সংগীত স্থাপত্য ডিজাইনৰ প্ৰতি আপোনালোকৰ আগ্ৰহে টেনচন কমাব মনটো শান্ত কৰিব বুলি কৈছে কামৰ অৱস্থা কামত আপুনি বা কামবোৰ আপুনি যিদৰে বিচাৰে ঠিক সেইদৰে হ'ব পাৰে নহ'বও পাৰে কিন্তু আপুনি ফলাফল ইতিবাচকভাৱে পাব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব আজি ঘৰখনৰ মেৰামতি ৰং কৰা হওক সজ্জাৰ বাবে কাম কৰাৰ বাবে দিনটো শুভ আজি পৰিৱৰ্তন হঠাৎ কামৰ ঠাই বা দায়িত্ব সলনি হ'ব পাৰে মানসিকভাৱে সাজু থাকক শত্ৰু আপোনালোকৰ সন্মান বঢ়াৰ বাবে শত্ৰুৰ বিৰোধ কৰিবলৈ সাহস নকৰিব বুলি কৈছে শনি মন্দিৰত কলা তিল আৰু বিশেষকৈ তেল দান কৰক বুলি কৈছে
আজি আয় বেতন বৃদ্ধি বোনাছ বা ইনচেণ্টিভৰ খবৰ আহিব পাৰে। শনিৰ বাবে আয় স্থিৰ আৰু দীৰ্ঘম্যাদী হ'ব। খৰচ হ'ব ঘৰখনৰ মেৰামতি সজ্জা বা পিতৃ স্বাস্থ্যৰ বাবে খৰচ হ'ব পাৰে। দীৰ্ঘম্যাদী সঞ্চয় জমি জোতা বা সোণত বিনিয়োগৰ বাবে দিনটো ভাল। খৰখেদা নকৰিব। প্ৰেমত আজি অলপ লগ ভেদত আপোনালোকৰ অলপ বাধা আহিব পাৰে বুলি কৈছে। সময়ৰ অভাৱ আৰু কামৰ চাপৰ বাবে প্ৰিয়জনক লগ কৰিব নোৱাৰিব পাৰে। কি কৰিব? ফোন ভিডিঅ' কল বা মেছেজৰ জৰিয়তে কথা পাতক। স্নেহ বা মৰম দেখক। অহংকাৰ বেছি নকৰিব। বৈবাহিক জীৱনৰ সংগীৰ লগত ঘৰুৱা দায়িত্ব ভগাই ল'ব বুলি কৈছে। ঘৰ সজোৱাৰ কাম মিলিজুলি কৰিলে সম্পৰ্কৰ মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শনিৰ প্ৰভাৱত মানসিক টেনশ্যন ভয় কমিব। আপুনি আগতকৈ স্থিৰ অনুভৱ কৰিব। হাড় দাঁত পিঠিৰ বিষ হ'ব পাৰে। গৰম পানী আপোনালোকে সেক দিব যদি সমস্যা হয়। শাক পাচলি দাইল আৰু গৰম আপোনালোকে খাদ্য খাওক। ঠাণ্ডা পানী আপোনালোকে নাখাব। আজি পিতৃৰ পৰা দায়িত্ব আহিব পাৰে। জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লওক। আজি আপোনালোকৰ গাম্ভীৰ্য আৰু কৰ্মনিষ্ঠাই পৰিয়ালত সন্মান বঢ়াব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। আজি শুভ দিশ পশ্চিম দক্ষিণ আৰু শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা কলা। শুভ সংখ্যা হ'ব 2, 8 আৰু 4। আজি কামত দায়িত্ব লওক। ঘৰখনৰ মেৰামতি কৰক। দীৰ্ঘম্যাদী প্লেন বনাওক বুলি কৈছে। প্ৰেমত খৰখেদা বা শত্ৰুৰ লগত তৰ্ক কৰা বা ঠাণ্ডা খাদ্য নাখাব। মনত ৰাখিব। ধৈৰ্যশীল হওক। মই সফল এইটো 11 বাৰ কওক। শনি বাধাবোৰ কাটিব বুলি কৈছে। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে নতুন চিন্তা আৰু লাভৰ দিন। শনি কিবাত আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী আজি সফলতা কঢ়িয়াই আনিব। ব্যৱসায় বৃদ্ধিৰ নতুন টেকনিক আৰ্থিক স্থিৰতাৰ যোগ। বিশেষকৈ শুক্ৰৰ প্ৰভাৱত বিশেষকৈ প্ৰেমত বাতৰি কঢ়িয়াই আনিব বুলি কৈছে। শুভ বাতৰি। কিন্তু আইনী কাগজ পত্ৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে। ইতিবাচকতাৰ জয়। আজি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী আজি সফলতাৰ মূল চাবিকাঠি হ'ব বুলি কৈছে। নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। ব্যৱসায় বৃদ্ধি ব্যৱসায় বঢ়োৱা বা নতুন ক্ষেত্ৰত বিনিয়োগ কৰাৰ বাবে এই সময়খিনি সঠিক সময় বুলি কৈছে। নতুন বিশেষকৈ শাখা বা অনলাইন প্লেটফৰ্ম আপোনালোকে কাম কৰিব পাৰে বুলি কৈছে। একে সময়তে প্ৰযুক্তিৰ নতুন টেকনিক AI বিশেষকৈ ছফ্টৱেৰ বা ডিজিটেল বিশেষকৈ মাৰ্কেটিঙৰ জৰিয়তে লাভৰ নতুন পথ খুলিব। সামাজিকতা বন্ধু বান্ধৱী বা নেটৱৰ্কৰ সহায় ডাঙৰ সুযোগ বুলি কৈছে। আজি আইনী চুক্তি নথিপত্ৰ বা এডভোকেটৰ কামৰ বাবে দিনটো ভাল নহয়। পিছলৈ পেলাই থওক বুলি কৈছে। ভালদৰে পঢ়িহে চহী কৰিব যিকোনো ঠাইত। শনিবাৰে কলা কুকুৰক ৰুটি খুৱাওক বুলি কৈছে বা আজিৰ দিনটোতো খুৱাব পাৰে। ভাল হ'ব বুলি কৈছে। আজি সোমবাৰ যিহেতু মহাদেৱক পূজা কৰক। আয়ৰ ক্ষেত্ৰত বিশেষকৈ কোনো আপোনালোকৰ অভাৱ নাথাকিব। নতুন উৎসৱৰ পৰা ধন আহিব বুলি কৈছে। অনলাইন কামৰ পৰা লাভ। খৰচ হ'ব। বন্ধু বা গ্ৰুপৰ কামত আপোনালোকৰ খৰচ হ'ব পাৰে বুলি কৈছে। প্ৰেমত বিশেষকৈ চিন্তা বেছি নকৰিব। শুক্ৰই আপোনালোকৰ জীৱনলৈ প্ৰেম কঢ়িয়াই আনিব। বন্ধুত্বৰ জৰিয়তে নতুন প্ৰেম হ'ব পাৰে বুলি কৈছে। বন্ধুৰ লগত গ্ৰুপ বা ডেট বা পাৰ্টি প্লেন হ'ব। কিছু লোকৰ সম্পৰ্কত নতুনত্বতা আহিব বুলি কৈছে। সংগীৰ লগত বৈবাহিক জীৱনৰ সংগীৰ লগত ভৱিষ্যতৰ প্লেন বা ঘৰ সজোৱাৰ বিষয়ে কথা পাতক বুলি কৈছে। মতভেদ আপোনালোকৰ নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব। পুৰণা ৰোগৰ পৰা মুক্তি পাব। বৰ্তমান সময়ত পৰিয়াল বা সামাজিক ক্ষেত্ৰত বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক মজবুত হ'ব। NGO ক্লাব প্লাছ আপোনালোকৰ সামাজিক কামত নাম ল'লে সন্মান বাঢ়িব। ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব বুলি কৈছে। শুভ আপোনালোকৰ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আৰু 7। আজি নতুন টেকন'লজি শিকক। বন্ধুৰ লগত সময় কটাওক। ইতিবাচক চিন্তা আহিব। আইনী কাগজত খৰখেদাকৈ চহী কৰা নেতিবাচক মানুহৰ লগত নাথাকিব। গতিকে মনত ৰাখিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মীন ৰাশি। সেই জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি 6 জুলাই। মীন ৰাশি লোকসকলৰ বাবে শান্তি সহায় আৰু আভ্যন্তৰীণ জ্ঞানৰ দিন। বৃহস্পতিৰ কৃপাত আজি আপুনি বিশেষকৈ আনক সহায় কৰি আত্মসন্তুষ্টি পাব। কল্পনা আৰু সৃষ্টিশীলতাই কামত নতুন দিশ দেখুৱাব। কিন্তু নিজৰ সীমা পৰিয়ালৰ সমস্যা আৰু খঙৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজি আনক সহায় কৰাটো আপোনালোকৰ বাবে শ্ৰেষ্ঠ কাম হ'ব বুলি কৈছে। কোনো সহকৰ্মী বা জ্যেষ্ঠক বিশেষকৈ মেনেজমেণ্ট কৰিব পাৰিব। কলা সংগীত লিখা মেলা চিনেমা ডিজাইন আধ্যাত্মিকতাৰ লগত জড়িত মীন ৰাশি লোকসকলৰ বাবে দিনটো অনুপ্ৰেৰণাৰ ভৰা বুলি কৈছে। অনুভৱ আজি আপোনালোকৰ অন্তৰ্দৃষ্টি আজি বহুত শক্তিশালী হ'ব। মনৰ কথা শুনি লোৱাৰ সিদ্ধান্ত আপোনালোকৰ ভাল হ'ব বুলি কৈছে। গতিকে মনৰ কথা শুনি পেলাই সিদ্ধান্ত লওক। শান্তিৰ ক্ষেত্ৰত কামৰ চাপো থাকিব। আপুনি মানসিক শান্তি বিচাৰিব। ধ্যান বিশেষকৈ প্ৰাৰ্থনাত সহায় কৰিব বুলি কৈছে। আজি সকলোকে সহায় কৰিবলৈ গৈ নিজৰ কাম আৰু সীমাৰ পাহৰি নাযাব। অযথা দায়িত্ব নিজৰ কান্ধত নল'ব। সপোনত বেছিকৈ ভাই নাথাকিব। প্ৰেমৰ ক্ষেত্ৰত বাস্তৱিক হওক বুলি কৈছে। বিষ্ণু সহস্ৰনাম পাঠ কৰক বা গুৰু মন্ত্ৰ জপ কৰক। ভাল হ'ব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত বিশেষকৈ আধ্যাত্মিক শিক্ষা জল ঔষধ বিদেশৰ পৰা আয়ৰ যোগ আছে বুলি কৈছে। একে সময়তে এই সময়খিনিত খৰচ হ'ব। ধৰ্মীয় কাম দান দক্ষিণা গুৰু বা পিতৃৰ বাবে খৰচ হ'ব পাৰে। এই খৰচে ভাগ্য বঢ়াব বুলি কৈছে। ধন সঞ্চয়ৰ লগতে কিছু অংশ আপোনালোকে দান কৰক। মন শান্তি হ'ব। বাধাবোৰ কাটিব বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কোমল স্বভাৱ আৰু আপোনালোকৰ মৰমে প্ৰিয়জনক আকৰ্ষণ কৰিব। সংগীৰ লগত আধ্যাত্মিক বা ভাবুক কথা হ'ব। বেছি আৱেগিক হ'লে সৰু কথাটো আঘাত পাব পাৰে। বাস্তৱ আৰু আৱেগৰ মাজত ভাৰসাম্য ৰাখক। বৈবাহিক জীৱনৰ সংগীৰ লগত মন্দিৰ আশ্ৰম
বা নদী পাৰলৈ যোৱাৰ প্লেন কৰক, সম্পৰ্ক গভীৰ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক অস্থিৰতা আহিব পাৰে। পানী বেছিকৈ খাওক, নদী সাগৰ বা পানীৰ ওচৰত বেছি সময় কটালে মন ভাল লাগিব। ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক। বেছি চিন্তা নকৰিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক খবৰ আহিব পাৰে বা কথাবোৰ এৰক বুলি কৈছে। সৃষ্টিশীল কামত আপোনালোকৰ ব্যস্ত থাকক বুলি কৈছে। পৰিয়ালক শুভ দেখা গৈছে। পৰিয়ালৰ কোনো সদস্যৰ সমস্যাৰ বাবে আপোনালোকৰ সময় আৰু ধন অপচয় হ'ব পাৰে, কিন্তু আপোনালোকৰ সহায় তেওঁলোকক সংকটৰ পৰা উলিয়াই আনিব। মাতৃ বা গুৰুৰ আশীৰ্বাদ লওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া, বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 8। আজি হালধীয়া বস্ত্ৰ দান কৰক বুলি কৈছে। আনক সহায় কৰক। সৃষ্টিশীল কামত আপোনালোকে কাম কৰক বুলি কৈছে। প্ৰাৰ্থনা আৰু ধ্যান কৰক, ভাল হ'ব। নিজৰ সীমা অতিক্ৰম কৰা, বেছি আৱেগিক হোৱা বা খং কৰাৰ এৰিব লাগিব বুলি কৈছে। মনত ৰাখিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।